টিহুৰ গোবৰাদল ৰতনপুৰত কি হৈ আছে চাওক ভালদৰে। গাঁঠিৰ ধন খৰচ কৰি ৰাইজে সাজিছে বাঁহৰ দলং। এতিয়া চৌদিশে বলিছে নিৰ্বাচনী গৰম বতাহ। মন্ত্ৰী বিধায়কৰ কেৱল মাত্ৰ উন্নয়নৰ শ্লোগান। চৌদিশে উন্নয়ন কেৱল উন্নয়ন। মন্ত্ৰী বিধায়কৰ মুখত কেৱল মাত্ৰ উন্নয়নৰ শ্লোগান। তাৰ বিপৰীতে উন্নয়ন দেখা নাপায় একাংশ সাংবাদিকে। ভালদৰে চাওক আৰু বুজক উন্নয়নৰ স্বৰূপ। নলবাৰীৰ পশ্চিম প্ৰান্তৰ দৃশ্য এয়া। জিলাখনৰ গোবৰাদল ৰতনপুৰ পামৈপৰা গাঁৱত এতিয়াও অব্যাহত আছে বাঁহৰ দলঙেৰে যাতায়াত ব্যৱস্থা। গোবৰাদল ৰতনপুৰ পামৈপৰা সংযোগী পথৰ ওপৰত থকা একমাত্ৰ সংযোগী দলং এইখন। এই দলং পাৰ হৈ যাব লাগে উত্তৰ বালি পামৈপৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় লোকে। যে আমাৰ এই ৰতনপুৰ উত্তৰ বালি পামৈপৰাৰ তিনিখন গাঁৱৰ সংযোগী এইটো পথ, কিন্তু ল'ৰা ছোৱালী স্কুলত যাব লাগে আৰু মানে পঢ়িব লাগে আৰু যাতায়াতটো মানে বহুত বেছি। কিন্তু এই মানে সংগঠন দলে আহি থাকে যাই থাকে। আজি আমাৰ অত বছৰ হ'ল যে আমাৰ কালৰ পৰা আমি তো মানে কোনো এটা আমাৰ সুবিধা নাপালোঁ। বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে কৃষক ৰাইজৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এই দলংখন। তৎসত্ত্বেও আজিলৈকে জনপ্ৰতিনিধি আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ ময়মতলিৰ বাবে অঞ্চলবাসী ৰাইজে বাঁহৰ দলঙেৰে মৰণক শৰণ কৰি অব্যাহত ৰাখিছে যাতায়াত। আজি স্থানীয় লোকে গাঁঠি ধন খৰচ কৰি বাঁহৰ দলংখনি মেৰামতি কৰি কোনোমতে অহা যোৱা ব্যৱস্থা কৰে। এবাৰ কিবা এটা কৰি দিম। ৰতনপুৰক লগি আহে সেই স্কুলক লগি তাতে অটো মানে মিটিং কৰে। মিটিং কৰি মানে এইখিনি আহে MLA টোই আহি কৈ যে এইবাৰ হ'ব বুলি। গতিকে আমাৰ বয়স এতিয়া 70 বছৰ মোৰ এতিয়া বৰ্তমান। কিন্তু 70 বছৰক লগিন আজি এনেকৈ আমি চলি থাকলোঁ। এইখন মস্ত পথৰ, সেইখন স্কুল, কিন্তু কোনো এটা আমাৰ যাতাৰ পথ নাই। আমি কি কৰোঁ, শাকো এখন দিওঁ দি এনেকৈ চলি থাকোঁ। এইবাৰ ভাবিছোঁ বোলে অলপ গাঁৱৰ মানুহ অলপ উন্নত হওঁ, অলপ তামোলৰ এনেকৈ তো মানে পাঠ কৰি দিওঁ আৰু খুঁটি কেইটামান পুতি আমি নিজে অঞ্চলটো মানে যাব পৰা কৰি থৈ দিওঁ।